মুস্তফা কামাল আজাৰীক লাইভত একজনে এক্টিভ কৰিছিলে মুছলমান ভাই আৰু তাক মানে সুধিছিলে মুস্তফা কামাল আজাৰীক সুধিছে বাৰু আপুনি জয় শ্ৰীৰাম ক'ব পাৰিব না হিন্দু ভাইয়ে কৈছিলে বাৰু মই যে ভাল পাওঁ ধৰ্মবিলাক ভাল পাওঁ মই ইছলামৰ ঘৰত জন্ম হৈছোঁ মই ইছলামৰ ভাল পাওঁ ইছলামৰ ধৰ্ম মই গাইডলাইন মানো আৰু বেলেগ ধৰ্মত গাইডলাইনটো মই তো সেইবিলাক ধৰ্ম গাইডলাইন মই একো বুজি নাপাওঁ তো মই কেনেকৈ মানিম কাৰণ আমি ইছলামী ঘৰত জন্ম আমি ইছলাম ধৰ্ম গাইডলাইন মানিব লাগিব আৰু বেলেগ ধৰ্ম আমাৰ সন্মান কৰিব দিছে ভাল পাব দিছে আমাৰ ধৰ্ম কৈছে বাৰু তুমি ভাল পোৱা নিজৰ ধৰ্মৰ মত নিছা না ভাল পোৱা সেইটোৱে কৈছিলে এতিয়া মই ইণ্ডিয়াত আছোঁ কাৰণ মোক কি পূজা কৰিব লাগিব নেকি এতিয়া আৰৱত যেনেকৈ আমাৰ ইছলাম ৰাষ্ট্ৰ হয় আৰৱ তাত যেনেকৈ এই আমাৰ হিন্দু ভাই কাম কৰি আছে চাকৰি কৰি আছে তাত কিবা আৰৱৰ ৰাইজে ক'ব পাৰিব না আপোনালোকে নমাজ পঢ়িব লাগিব পূজা কৰিব নালাগে আৰৱত কিবা পূজাত নাই নেকি পূজাৰ মন্দিৰ নাই নেকি তাত কিবা পূজাৰী নাই নেকি তাত কিবা মন্দিৰ নাই নেকি আৰৱত নাই নেকি আৰৱত ইছলামী হয় না এজন ইছলামী ৰাষ্ট্ৰ হয় তাকতো মন্দিৰ কিয় বনাইছে আৰৱৰ ৰাজাটো তাকতো পূজা মন্দিৰ উঠাই দিব লাগিছিলে হ'লে আৰৱৰ ৰাজা ক'ব নোৱাৰে কিয়নো এজন ইছলামী ঘৰত জন্ম ইছলামী ধৰ্ম গাইডলাইন মানিব হিন্দুৰ ঘৰৰ জন্ম হিন্দু গাইডলাইন মানিব আৰৱৰ ৰাজা ক'ব পাৰিব না বা আমাৰ ইয়াত কাম কৰি আছা ইয়াত চাকৰি কৰি আছা আমাৰ ধৰ্ম মানিব লাগিব ক'ব পাৰিব না কেতিয়াও ক'ব নোৱাৰে নিজৰ ধৰ্ম নিজৰ বহুত সন্মান কৰিব ভাল পাব আমাক সন্মান কৰিব যেনেকৈ হিন্দু ভাই আমাৰ ইছলাম ধৰ্মক ভাল পায় মৰম দিয়ে ভাল পায় আমিও ভাল পাওঁ নিজৰ ধৰ্ম যিমান ভাল পাওঁ বেলেগ ধৰ্ম ইমানেই ভাল পাওঁ সেইটো মুস্তফা কামাল আজাৰী এইবিলাক বাহিৰৰ পৰা ক'ৰবাৰ ভাল চিৰি আমল লৈ আহিছে সেইবিলাকবোৰ কোৰাণো বিশ্বাস নকৰে সেইবিলাক কোৰাণ বোলে আমাৰ মৌলানাবিলাকে বনাইছে এবাৰ কিমান ডাঙৰ পণ্ডিত বাপৰে বাপ এটা আল্লাহৰ ওপৰত যাব বিচাৰে এই হেৰাউন যেনেকৈ শুকনা মাছ এইজনে একদিন চাব আপোনালোকে একদিন চাব শুকনা মাছ হৈ যাব ইমানখিনি ধন্যবাদ জনাইছোঁ আৰু আমাৰ হিন্দু ভাইৰ পৰা সুধিছোঁ আপোনালোকক সেইটোৱে আমাৰ আহ্বান থাকিলে আপোনালোকে কমেণ্ট কৰি মোক